মহানৱমীৰ পূজা উপলক্ষে নগাঁৱৰ পূজা মণ্ডপতো অগণন ভক্তৰ আগমন ঘটা পৰিলক্ষিত হৈছে। মাৰ চৰণত সকলোৱে আশীষ ল'বৰ বাবে আজি মহানৱমীৰ নিশাৰ ভাগতো ভক্তপ্ৰাণ ৰাইজে পূজা মণ্ডপসমূহত ভিৰ কৰিছে নগাঁৱত। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ নগাঁও চহৰৰ সমীপৱৰ্তী যি পাথৰি চাৰিআলি বাৰোৱাৰী দুৰ্গা পূজা সমিতি, সেই দুৰ্গা পূজা সমিতিৰ পূজা মণ্ডপত। ইয়াতো দেখা পাইছে নিশা পৰ্যন্ত ইয়াতো দেৱী মাৰ ওচৰত পূজা অৰ্চনা আগবঢ়াই শৰাই শলিতা নৈবেদ্য আগবঢ়াই পূজা অৰ্চনা কৰিছে ভক্তপ্ৰাণ ৰাইজে। ইয়াতো যথেষ্ট লোকৰ সমাগম ঘটিছে আৰু দেখিবলৈ পোৱা গৈছে যে প্ৰতিজন অসমীয়াৰে মন আজি বিষাদেৰে ভৰি আছে। আপোন শিল্পীজনক বিয়োগত সকলো মৰ্মাহত হৈ আছে। কিন্তু যিহেতু মা ধৰাৰ বুকুলৈ আহিছে, আধ্যাত্মিক পৰম্পৰা অনুসৰি যি পূজা অৰ্চনা, সেই পূজা অৰ্চনা প্ৰতিটো পূজা মণ্ডপতে চলি আছে। গতিকে মাৰ ওচৰত সকলোৱে আশীষ ল'বলৈ আহি সমবেত হোৱা পৰিলক্ষিত হৈছে। আৰু দুৰ্গা মাৰ বন্দনাৰ সমান্তৰালভাৱে কিন্তু প্ৰতিটো পূজা মণ্ডপতে প্ৰিয় শিল্পীজনৰ যিসমূহ কালজয়ী গীত, সেই গীতসমূহ কিন্তু বাজি উঠা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত যিহেতু মোৰ লগত পাথৰি চাৰিআলিৰ যি বাৰোৱাৰী দুৰ্গা পূজা সমিতি তাৰ উদ্যোক্তাসকল আছে, মই তেওঁলোকৰ ওচৰলৈকো অকণ যাব বিচাৰিম। কি ক'ব বিচাৰে? মন বিষাদেৰে ভৰি আছে সকলো, হ'লেও দুৰ্গা পূজাৰ যি আনন্দ, সেই আনন্দ পূৰ্বৰ তুলনাত বহু কম। তথাপিও ৰাইজ ওলাই আহিছে মাৰ ওচৰত আশীৰ্বাদ ল'বলৈ। আপোনালোকে কেনেদৰে উদযাপন কৰিছে এইবাৰ দুৰ্গা পূজা? হয়, নমস্কাৰ। প্ৰতি বছৰে পাথৰি চাৰিআলি বাৰোৱাৰী দুৰ্গা পূজা 1989 চনৰ পৰা আৰম্ভ হৈ আছে। আমি কিন্তু এই বছৰটো কি ক'ম, ক'বলৈ ভাষা নাই। অতি দুখৰ এটা বিষয়, ভাষাহীন হৈ পৰিছোঁ। কিন্তু তথাপিও যিখিনি নীতি নিয়ম নকৰিলেও নহয়। যদিও ভক্তমান ৰাইজ আহিছে, সকলোৰে মন বিষাদেৰে ভাৰাক্ৰান্ত হৈ পৰিছে। আমি এজন শিল্পীক নহয়, জাতিৰ সত্তাক হেৰুৱাইছোঁ, যাৰ লগত আমাৰ বিশেষকৈ 90 দশকৰ যিসকল আছোঁ, আমি নিজৰ কৈশোৰ যৌৱন শৈশৱ পাৰ কৰিছোঁ। তেওঁক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। প্ৰতিজন অসমীয়াৰ হৃদয়ৰ স্পন্দনত তেওঁ বিয়পি আছে। তেখেতক এটি সৰু ক্ষুদ্ৰ প্ৰয়াস শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আজি মহানৱমীৰ নিশা আমি বহুকেইজন উদীয়মান গায়ক শিল্পীক মাতি আনি একাজলি শ্ৰদ্ধাঞ্জলি দিয়াৰ ব্যৱস্থা কৰিছোঁ। কেৱল অকল জুবিন দাৰ গানেৰে আমি তেওঁক শ্ৰদ্ধাঞ্জলি দিয়াৰ এটি ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ। ইতিমধ্যে যথেষ্টখিনি ৰাইজ আহি উপস্থিত হৈছে। আৰু খন্তেক সময়ৰ পিছত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ কৰিম। নিশ্চিত ৰূপত প্ৰতিটো পূজা মণ্ডপতে দেখিবলৈ পোৱা গৈছে যে প্ৰিয় গায়কজনলৈ শ্ৰদ্ধাঞ্জলি জনাই এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু প্ৰতিটো পূজা মণ্ডপতেই দেৱী মাৰ বন্দনাৰ সমান্তৰালভাৱে এই হিয়াৰ আমঠু জুবিন গাৰ্গৰ গীতেৰে মুখৰিত হৈ পৰিছে। এই মুহূৰ্তত যিহেতু মোৰ লগত কেইবাজনো লোক আছে, তেওঁলোকৰ জুবিন দাৰ বহুকেইটা গীত চৰ্চা কৰে। গতিকে তেওঁলোকৰ ওচৰলৈকো মই অকণমান যাব বিচাৰিম। কি ক'ব বিচাৰে এই মুহূৰ্তত? আমি জুবিন দা বিহীন আমি দিনবোৰ কটাবলগীয়া হৈছে। জুবিন দা আছিলে একক, জুবিন দা আছিলে অনন্য, জুবিন দা হৈছে অদ্বিতীয়। গতিকে আমাৰ গভীৰতম কোণৰ পৰা আমি জুবিন দাক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু আজি আমাৰ বাৰোবাৰী যি আমাৰ পূজা সমিতিৰ উদ্যোগত সজ্জনত তথা আমি জুবিন দাক গভীৰ শ্ৰদ্ধাঞ্জলি আমি জ্ঞাপন কৰিব ওলাইছোঁ। আৰু জুবিন দাৰ যিহেতু আপুনি গীতৰ চৰ্চা কৰে, গতিকে অকণমান এই মুহূৰ্তত যিহেতু জুবিন দাৰ গানেই সকলোতে এতিয়া মুখৰিত হৈ আছে, অকণমান গীত অকণ গুণগুণাই দিব পাৰে? হয়। মই নথকা অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰু নিগৰিবনে তোমাৰ। মই নথকা অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰু নিগৰিবনে কোৱা। হয়, নিশ্চিত ৰূপত আপোনাৰ ওচৰলৈকো মই অকণ যাম। কি ক'ব বিচাৰে এই মুহূৰ্তত দুৰ্গা পূজাৰ সেই পূৰ্বৰ আনন্দ, সেই উল্লাস কিন্তু এইবাৰ দেখিবলৈ পোৱা হোৱা নাই? এইবাৰ একেবাৰে নাই। আমি সবেই আচলতে জুবিন দাক বৰ বেছিকৈ মিছ কৰি আছোঁ। আৰু এনেকৈ হঠাৎ যে হেৰাই যাব মই ভবা নাছিলোঁ। এই গানটো বাজি আছে, হঠাতে হেৰাল। চ' জুবিন দাই হঠাতে হেৰাল গোৱাৰ দৰে হঠাতে হেৰাই গ'ল আৰু মানি ল'ব পৰা নাই আমি এতিয়ালৈকে। আপুনি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাই অকণমান কিবা গুণগুণাই দিব? হঠাতে হেৰাল কেনিনো
চোতালৰে জোৰা ঠাইতে অচিলা তমখাই আগচিলে আহিব সজল সজল চকু আঘাতে বেৰাল বুকু কিদৰে দেখুৱাৰত হঠাতেই হেৰালকে নিনো মোৰ চোতালৰে জোনা। হয়, এনেদৰে দেখিবলৈ পোৱা গৈছে যে প্ৰতিটো পূজা মণ্ডপতে আজি দেৱী মাৰ চৰণত যদিও তেওঁলোকে সেৱা কৰিবলৈ আহিছে তাৰ সমান্তৰালভাৱে কিন্তু আপোন শিল্পীজনক পাণৰ শিল্পীজনক তেওঁলোকে শ্ৰদ্ধাৰে সুঁৱৰিছে। কি ক'বা এই মুহূৰ্তত? হয়, প্ৰথমেতো মানে আমাৰ যোনটো দুখ হৈছে সেইটোতো মানে প্ৰকাশ কৰিবলৈ ভাষা নাই আৰু এবাৰ পূজা যেন লগা নাই, চবফালে উকা উকা পৰিৱেশ। তাৰে মাজত আমি সকলোৱে মিলি মহান শিল্পীগৰাকীক শ্ৰদ্ধাৰে আজি সুঁৱৰিবলৈ ইয়াত একত্ৰিত হৈছোঁ, সেইখিনিয়ে। আৰু আমি আশা কৰোঁ যে মা দুৰ্গা দেৱীয়ে আমাক সকলোকে ৰক্ষা কৰক। এই যে যি দুঃসময় চলি আছে এয়া নাশি আকৌ যেন আশাৰ এক নতুন ঢৌ তেখেতে আনক আমাৰ মাজত, তাকে আমি আশা কৰিছোঁ। জুবিন দালৈ শ্ৰদ্ধাঞ্জলি জনাই আপুনি অকণমান কিবা গুণগুণাই দিব। হয় হয়, ঠিক আছে, মাথো এটি প্ৰয়াস কৰোঁ আৰু। প্ৰতিদিনে তুমি আহি দিয়া এপাহি ফুল, অ' জীৱন তুমি ৰহণীয়া ৰঙৰে বুল, এপাহি হাঁহি এপাহি দুখ, তাৰে সজাই তোলো মোক, দাৰি দাৰা দেৰে দাৰি দা, অ' জীৱন তুমি ৰহণীয়া ৰঙৰে বুল। হয়, দেখা পাইছে এনেদৰে নগাঁও চহৰৰ সমীপৱৰ্তী যি পাথৰি চাৰিআলিৰ যি বাৰোৱাৰী পূজা দুৰ্গা পূজা সমিতি তেওঁলোকে দুৰ্গা পূজা অনুষ্ঠিত কৰিছে আৰু সমান্তৰালভাৱে শিল্পীজনলৈ শ্ৰদ্ধাঞ্জলি জনাই তেওঁলোকে ইয়াত বিশেষ আয়োজন কৰিছে। শিল্পীজনৰ যিসমূহ গীত সেই গীতসমূহৰ মাজেৰে শিল্পীজনক তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে এক প্ৰয়াস কৰা পৰিলক্ষিত হৈছে। ইয়াত ভক্তপ্ৰাণ যথেষ্ট মহিলা আছে, মই তেওঁলোকৰ ওচৰলৈকো অকণমান যাব বিচাৰিম। কি ক'ব বিচাৰে? মাৰ ওচৰলৈ আহিছে আজি মহানৱমী, কি আশা কি বিচাৰিব? আশীষ বিচাৰি আহিছোঁ কেনেকৈ আমাৰ জুবিন গাৰ্গৰ আত্মাই সদগতি পাওক বুলি। হয় হয়, কি ক'ব? কি ক'ম, ক'বলৈতো ভাষা নায়েই। গতিকে আমাৰ হিয়াৰ আমঠু আছিল জুবিন গাৰ্গ, গতিকে তেখেতক হেৰুৱাটো বহুত ডাঙৰ মানে সহ্য কৰিব নোৱাৰা দুখৰ বেদনা। তথাপিও পূজাৰ মঞ্চৰ ওচৰলৈ আহিছোঁ, দেৱী দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁ য'তেই থাকক তেওঁ শান্তিয়ে থাকক, যেন আকৌ পাওঁ। আৰু এইটোৱে বিচাৰোঁ তেওঁ যেন ন্যায় পায়, ন্যায় লাগে আমাক, যি কঠোৰতম কঠোৰ শাস্তি দিব লাগে তেখেতসকলক। হয়, নিশ্চিত ৰূপত এনেদৰে প্ৰতিটো পূজা মণ্ডপতে দেখিবলৈ পোৱা গৈছে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে। সকলোৱে দুৰ্গা মাৰ ওচৰত প্ৰাৰ্থনা জনাইছে যে যি আমাৰ মৰমৰ শিল্পীজনৰ যোৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছে, তেওঁ য'তেই আছে কুশলে থাকক শান্তিৰে থাকক তাৰ আশা কৰিছে। আৰু সকলোৱে মাৰ ওচৰত এগছি বন্তি জ্বলাই তেওঁ ন্যায় আশা কৰিছে। আৰু যিসকল ইয়াৰ লগত জড়িত দোষী তেওঁলোকৰ কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ কামনা কৰিছে। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে নগাঁৱৰ প্ৰতিটো পূজা মণ্ডপতে আজি যি মহানৱমীৰ পূজা সেই পূজা অৰ্চনা চলি আছে। কাইলৈ যিহেতু বিজয়া দশমী, গতিকে বিজয়া দশমীৰ প্ৰাক মুহূৰ্তত আজি মহানৱমীৰ এই নিশাৰ ভাগতো প্ৰতিটো নগাঁৱৰ পূজা মণ্ডপতে এতিয়া অগণন ভক্তৰ সমাগম ঘটিছে। সকলোৱে মাৰ ওচৰত আশীষ ল'বলৈ শৰাই শলিতা নৈবেদ্য আগবঢ়োৱা পৰিলক্ষিত হৈছে।